Hello everyone, welcome back to continuous classes. So আজি আমি শিকিম how strong or are acid or base solution. So acidৰ যেটো দ্ৰৱ বা ক্ষাৰকৰ যেটো দ্ৰৱ এটো কিমান শক্তিশালী হয় সেই বস্তু আমি আজি আলোচনা কৰিম. We can quantitatively find the amount of H plus or OH minus ions present in a solution. So আমি তো এটো উলিয়াব পাৰিম এতিয়া যে কেনেকে H plus ion to কৰবাত বেছি আছে না কম আছে কাৰণ আমাৰ তাত ইন্ডিকেটৰস वगैरह আছে সো তাৰ পৰা আমি ক'ব পাৰিম যে H plus বা OH ion to ক'ত বেছি ক'ত কম হৈ আছে. We can also judge how strong a given acid or base by making use of universal indicator. যেটো মই কলো universal indicator মানে যেটো আমাৰ সূচক যেটো আছে সূচকটো ব্যৱহাৰ কৰি আমি ক'ব পাৰিম যে কোনটো আমাৰ কি হৈ আছে. তাৰ পিছত চোৱা the universal indicator shows different colors at different concentrations of hydrogen ions in a solution. So আমাৰ যেটো সূচক আছে সূচকটো দ্বাৰা আমি কি ক'ব পাৰো যে এই H+ আয়নৰ বা OH- আয়নৰ কিমান কনসেন্ট্ৰেশন বা কিমান ঘনত্ব কোনটো সলিউশনত কিমান আছে সেই বস্তুটো আমি সূচকৰ জৰিয়তে গম পাব পাৰো. A scale for measuring hydrogen concentration in a solution called pH scale. So pH scale বিষয়ে মই আগতে এনে শব্দ এটা কৈছিলো যে pH মানে হল power of hydrogen. So এই হাইড্ৰোজেনৰ যেটো পাৱাৰ ইয়াৰ পৰা আমি কি ক'ব পাৰো যে pH ঠিক আছে ইয়াৰ যেটো pH টো আমি ক'ব পাৰো. So has been developed the P in a pH stands for potence in German meaning power. So pH ৰ যেটো মানে P ৰ যেটো meaning হল potence যেটো জাৰ্মান শব্দ হয় আৰু ইয়াৰ অৰ্থ হল কি হয় power. So on the pH scale we can measure pH কিহৰ পৰা 0 পৰা 14 লৈকে আমি মেজাৰ কৰিব পাৰো. মই দেখুৱাই দিম pH scale টো কেনেকুৱা হয় তাৰ পৰা সবে গম পাবা. pH should be thought of simply as a number which indicates the acidic or basic nature of a solution. So pH টো এনেকুৱা বেলেগ কোনো তোমাৰ ইয়াত ক্যালকুলেশন কৰিব লগিয়া নাই. ই জাস্ট এটা তোমাৰ নাম্বাৰ দিব. সেই নাম্বাৰৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰিম মানে 0 পৰা 14 লৈকে নাম্বাৰ দিব. আমি তাৰ পৰা ক'ব পাৰিম যে সেই বস্তুটো এসিড হয় বেসিক হয় নে মান নিউট্ৰেল হয়. So higher the hydronium ion concentration, lower is the pH value. So jiman tumar hydronium ion or tumar concentration to besi hobo lower pH value to lower hobo. So ma koi aso etu bostu bujam bhal dore. The pH of a neutral solution is 7. So amar neutral solution mane normally ami panik jodi dhoru neutral solution tar pH to kiman hoy 7 hoy. Values less than 7 on the pH scale represents an acidic solution. So 7 et ko jiman kom hobo ta ki boli kobo acidic aru jiman besi hobo ta ki hobo basic ba kharokiya boli kobo. তাৰ পিছত pH values আমি তো জানো যে 7 পৰা 14 লৈকে তোমাৰ pH value থাকে. It represents an increase in OH- ion concentration in the solution. মানে 7 পৰা 14 লৈকে যিমান হ'ব হেতু তোমাৰ কি হ'ব তোমাৰ pH ৰ concentration টো মানে OH- ion ৰ concentration টো বাঢ়িব মানে হি কি হ'ব basic solution হৈ যাব মানে ক্ষাৰকীয় হৈ যাব. That increases in the strength of alkali আমি কি কৈছিলো যে জিবিলাক বেজ পানীত মিহলি হৈ যাব পাৰে হেবিলাকক আমি alkali বুলি কওঁ. সো পানীত জিবিলাকে OH- ion গঠন কৰিব হেবিলাক কি হ'ব বেসিক হ'ব আৰু যিমান হাতৰ পৰা ওপৰলৈ যাব হিমান তাৰ যেটো বেসিসিটি যেটো ক্ষাৰকীয়তা হেতু বৃদ্ধি পাব. এতিয়া সোয়া এটো হল আমাৰ pH scale এটো 0 পৰা 14 লৈকে আছে. সেতিয়া 14 হলে আমাৰ আটাইতকে মানে বেছি ক্ষাৰকীয় আৰু 0 হল আটাইতকে বেছি এসিডিক. এতিয়া সোয়া আমাৰ পাকস্থলীত যেটো মানে জুস প্ৰডিউস হয় যেটো জুসটো উৎপন্ন হয় হেতু হল আমাৰ কি হয় হাইড্ৰোক্লোৰিক এসিড উৎপন্ন হয় যেটো আমাৰ পাকস্থলীত হয়. তাৰছত তোমাৰ যেটো লেমন জুস নেমুৰ ৰসৰ কিমান হয় মোটামুটি তোমাৰ 2.2 তাৰ এসিডিটি. এতিয়া সোয়া এসিডিক আৰু বেসিক বস্তুটো কেনেকে মনত ৰাখিবা সোয়া হাততকে বেছি হয় বেছি হলে বেসিক ঠিক আছে আমাৰ অসমীয়া যেনেকে বেছি হলে বেছি আৰু ঠিক আছে. সো বেসিক মানে ইংৰাজীত বেসিক আৰু অসমীয়াত কি হ'ব বেছি. সো বেছি হলে কি হ'ব তো বেসিক হ'ব মানে ক্ষাৰকীয় হ'ব আৰু হাততকে কম হলে কি হ'ব এসিডিক ঠিক আছে. এটা আমি জানিলে আনটা ক'ব পাৰিম আমি যদি হাততকে বেছি হয় তো বেসিক বা ক্ষাৰকীয় আৰু হাততকে কম হলে কিমান হ'ব হি এসিডিক হ'ব. এটা জানিলে আনটা জানা আমাৰ দৰকাৰ নাই মানে অটোমেটিক আমি গম পাম হাততকে বেছি হলে বেসিক ঠিক আছে. এতিয়া সোয়া ইয়াত এটা বস্তু বুজাব বিচাৰিছে যে যেটো H+ আয়ন টো তোমাৰ H+ আয়ন টো যিমান বেছি হ'ব মানে হিমান তাৰ এই pH ৰ যেটো ভ্যালু সেই বস্তুটো কমি যাব. pH ভ্যালু টো কম হৈ যাব আৰু যিমান তোমাৰ OH- আয়ন টো বাঢ়িব হিমান তোমাৰ কি হৈ যাব তোমাৰ বেসিকৰ যেটো কোয়ান্টিটি হেতু বাঢ়ি যাব মানে বেসিকৰ যেটো কনসেন্ট্ৰেশন হেতু বাঢ়ি যাব. এতিয়া জেনাৰেলি পেপাৰ ইম্প্ৰেগনেটেড উইথ ইউনিভাৰ্সেল ইন্ডিকেটৰ. সো ইম্প্ৰেগনেটেড শব্দৰ অৰ্থ হল যে মানে মিহলি হৈ থকা পৰিপূৰ্ণ হৈ থকা ভৰি থকা কি ইউনিভাৰ্সেল ইন্ডিকেটৰ মানে আমি জানো ব্লু লিটমাছ পেপাৰ वगैरह যি আছে হেবিলাকো যেবিলাক আমাৰ ইউনিভাৰ্সেল ইন্ডিকেটৰ वगैरह থাকিব ইউজড ফৰ মেজাৰিং pH ৰ কাৰণে হা. মই জাস্ট এটা উদাহৰণ দিছো তোমাৰ এই ব্লু লিটমাছ পেপাৰ হেবিলাক তেনেকুৱা ধৰণৰ যেবিলাক আমাৰ ইন্ডিকেটৰ আছে সূচক আছে ইয়াৰ ক্ষেত্ৰত বেলেগ হ'ব হয়তো তোমাৰ অৰেঞ্জ মিথাইল হ'ব ফেনফথেলিন এইবিলাক হ'ব. সো হেবিলাক আমি আলোচনা কৰিম. মই জাস্ট এই ইন্ডিকেটৰৰ জাস্ট উদাহৰণ এটা দিছিলো.
সো এনেকুৱা ধৰণৰ আমাৰ বস্তুবিলাক আমি দেখুৱাব পাৰোঁ সো হাতৰ পৰা এপিনে যদি আমাৰ সেই ৰিজাল্টটো থাকে কি হ'ব এইটো এচিডিক হ'ব আৰু হাতৰ পৰা ওপৰৰ পিনে থাকিলে কি হ'ব এইটো বেছিক হ'ব আশা কৰোঁ সবে বুজি পাইছা নেক্সট পইণ্টলৈ আগবাঢ়িছোঁ এতিয়া সো এনেকুৱা ধৰণৰ হয় আমাৰ যিমান এই ওপৰলৈ গৈ থাকিব ৰঙাৰ পিনে গৈ থাকিলে কি হ'ব এইটো এচিডিক হ'ব আৰু এই তল পিনে আহি থাকিলে কি হ'ব এলকালাইনিটি মানে পানীত বেছবিলাক যেটো দ্ৰৱণীয় হয় এতিয়া নিউট্ৰেল মানে হ'ল তোমাৰ যে তাত না এচিডিক না বেছিক ই কোনো ধৰণৰ মানে কামত ই ভাগ নল'ব মানে না এচিডিক হ'ব ই না বেছিক হ'ব সো দুটাকে ই কি কৰিব মধ্যস্থৰকাৰী এতিয়া সো আমাৰ এইবিলাক বস্তু দিছে যে কোনটো বস্তুৰ কি হয় আমাৰ এতিয়া সো আমাৰ ব্লাডৰ যেটো প্লাজমাৰ এটো কি হয় বেছিক নেচাৰ হয় কাৰণ হাততকে অলপ বেছি হলে এটো কি হ'ব বেছিক নেচাৰ হ'ব মানে আমাৰ শৰীৰত 7.8 লৈকে তোমাৰ কাম কৰিব পাৰে সো ই কিমান হৈ আছে ব্লাডৰ প্লাজমাটো 7.3 টু 7.5 লৈকে আছে এতিয়া আমি কণী যে খাও কণীৰ যেটো হোৱাইট পাৰ্চেন্ট কিমান থাকে এই কি হয় বেছিক হয় সো 7.6 টু 8 পইণ্টৰ ভিতৰত থাকে আৰু এইবিলাক আমাৰ বস্তু কিছুমান যিবিলাক আমি ঘৰতে হাৰপিক বগেৰা ইউজ কৰি এইবিলাক কি হয় বেছিক নেচাৰৰ হয় the strength of acid and bases depends on the number of hydronium ions কি হৈছে যে যেটো strength হ'ব হেতু কিহৰ ওপৰত ডিপেন্ড কৰিব hydronium ion মই এটা তোমালোকক ডায়াগ্ৰাম দেখুৱাই দিছো এনেকুৱা ধৰণৰ চোৱা তোমাৰ এইবিলাক hydronium ion টো কেনেকুৱা হয় এনেকুৱা হয় hydronium ion টো আৰু তোমাৰ হাইড্ৰক্সাইড আয়নটো এনেকুৱা হয় সো আৰু যেটো আমাৰ H+ আয়ন টো এইটো হল হাইড্ৰোজেন আয়ন আৰু যেটো হাইড্ৰোনিয়াম আয়ন হেতু হল H2 ৰ লগত যেতিয়া তোমাৰ কি হ'ব পানীটো H যেটো আমাৰ H+ হাইড্ৰোজেন আয়নটো লগ লাগি কি হ'ব হাইড্ৰোনিয়াম আয়ন হ'ব আৰু মই যে কৈছিলো যে ইউনিভাৰ্সেল ইন্ডিকেটৰ আছিল যিবিলাক হল তোমাৰ ওয়াটাৰ প্ৰপেনল মিথাইল ৰেড ফেনফথেলিন সোডিয়াম সল্ট এইবিলাক কি হয় আমাৰ ইউনিভাৰ্সেল ইন্ডিকেটৰ কিহৰ কাৰণে pH ৰ কাৰণে এইকেইটা বস্তু তোমালোকে মনত ৰাখিব পাৰা আৰু যেটো pH স্কেল আছিল এটো মই কলুৱে যিবিলাক মানে ইনক্ৰিজ ইন H+ আয়নত হলে হেতু কি হ'ব তোমাৰ এসিডিক হ'ব আৰু ইনক্ৰিজ ইন OH- আয়ন হলে হেতু কি হ'ব তোমাৰ বেছিক হ'ব এতিয়া আকৌ ভৰি আইছো স্লাইডলৈ if we take hydrochloric acid and acetic acid of the same concentration say 1 molar then these produce different amounts of hydrogen ions acids that give rise to more H+ ions are said to be strong acid মানে এতিয়া সব এসিড যে মানে H+ আয়নটো মানে বহুত বেছিকে দিব তেনেকুৱা নহয় কিছুমানে H+ আয়নটো বেছিকে পানীৰ লগত শেয়াৰ কৰিব পাৰে আৰু কিছুমানে কমকে পাৰে সো যিবিলাকে এই H+ আয়নটো পানীত দিয়াৰ লগে লগে যিবিলাক H+ আয়ন যিবিলাকৰ বেছি সৃষ্টি হ'ব যেটো এসিডৰ সেই এসিডটোক আমি কি বুলি কম স্ট্ৰং এসিড তা মানে তাৰ যেটো এসিডিক যেটো গুণ হ'ব তাৰ বহুত বেছি হ'ব আৰু সিমিলাৰলি যিবিলাকে কমকে প্ৰডিউস কৰিব পাৰে সেইবিলাকক আমি কি কম উইক এসিড বুলি জানে এতিয়া are plants and animals pH sensitive so আমাৰ গছ গছনি বিলাক বা জীৱ জন্তু বিলাক pH ৰ মানে এটো কি বুলি কয় সেনসিটিভিটি হয় না নহয় সেনসিটিভ হয় না নহয় সো এইবিলাকে কেনেকে মানে এটোৰ ওপৰত ৰিয়েক্ট কৰে হেতু চাও our body works within the pH range কিমান 7 ৰ পৰা 7.8 লৈকে আমাৰ কি কৰে pH rangeৰ ডিপেন্ড কৰে কি হয় আমাৰ বডিত মানে আমাৰ শৰীৰত লিভিং অৰ্গানিজম can survive only in a narrow range of pH range মানে pH ৰ অলপ কম ৰেঞ্জৰ ভিতৰত কম মানে আপ ডাউনৰ ভিতৰত ই কাম কৰিব পাৰে when pH of rain water is less than মানে যেতিয়া আমাৰ pH মানে কি হ'ব পাৱাৰ অফ হাইড্ৰোজেন যেতিয়া আমাৰ 5.6 তকৈ কম হ'ব তাক আমি কি বুলি কম এসিড ৰেইন বুলি কম সো এসিড ৰেইনটো দেখত এনেকুৱা হয় সো এসিড ৰেইনটো কি হয় তোমাৰ যিবিলাক আমাৰ এসিডিক গ্যাস আছে সেই গ্যাস বিলাকে কি কৰে তোমাৰ পানীৰ লগত বিক্ৰিয়া কৰি কি কৰে সালফিউৰিক এসিড বা নাইট্ৰিক এসিড এনেকুৱা ধৰণৰ এসিডৰ উৎপন্ন কৰে এতিয়া যেতিয়া এইবিলাক উৎপন্ন কৰি যেতিয়া তলত পৰিব তেতিয়া কি কৰিব ই যত পৰিব সেই বস্তুখিনি এসিডিক কৰিব লাভ এতিয়া যদি নদীৰ পানীত পৰে ধৰা ইয়াৰ নদীৰ পানী যদি 7 হৈ আছে নিউট্ৰেল সাপোজ এটো নিউট্ৰেল হৈ আছে যেতিয়া এসিডিক পৰিব হি কি হৈ যাব এসিডিক হৈ যাব তাৰ মানে তাৰ যেটো pH ভ্যালুটো কমাই দিব ইয়াত যদি পানীত পৰিলে হি পানীৰ কমাই দিব আৰু গছ গছনিত পৰিলে হেবিলাক নষ্ট কৰি পেলাব সো এইটো হয় আমাৰ কি হয় এসিড ৰেইনৰ তোমাৰ ইফেক্টটো আৰু এনেকুৱা ধৰণৰ আৰু বহুত কিছুমান হয় তোমাৰ গছ গছনি বিল্ডিংছ বগেৰা মাছ বা ৰাস্তা ঘাট এইবিলাক এনেকুৱা নষ্ট কৰি পেলাব পাৰে কাৰণ তোমাৰ এই এনেকুৱা ধৰণৰ জায়গা যদি তোমাৰ এসিড ৰেইন হ'ব কি কৰিব এইবিলাকৰ যিবিলাক কেমিক্যাল ষ্ট্ৰাকচাৰ বিলাক এইবিলাকৰ যিবিলাক বন্ডিং বগেৰা আছিল ভঙাই পেলাই যাৰ ফলত নেকি ৰাস্তাবিলাক অতি সোনকালে বেয়া হৈ যায় মাছত পৰিলে সেইবিলাক যেটো পুখুৰীত বা পানীত পৰিব সেই পানীৰ মাছবিলাক মৰি যাব বিল্ডিং বিলাকত পৰিলে এনেকুৱা হ'ব গছত পৰিলে এনেকুৱা হ'ব সো এইবিলাক বস্তু আমাৰ হয় what is the pH of soil in your backyard যেতিয়া মানে কিতাপত এটা তোমাৰ এক্সপেৰিমেন্ট দিছে যে তুমি অলপমান 2 গ্ৰাম মান মাটি লৈ কিনে তুমি টেষ্ট টিউবত দি কিনে তোমাৰ কি কৰিব দিছে পানীখিনি আকৌ তোমাৰ অলপ সেটেল হ'ব দিছে আৰু সেই পানীত তোমাৰ কি কৰিব দিছে ইউনিভাৰ্সেল ইন্ডিকেটৰ দি তাৰ পৰা চাব দিছে যে কেনেকৈ কৰিব পাৰি সো এটো মানে ক্লাছত হলে বেছি ভাল হয় সো তথাপি মই এবাৰ এনে মাতি দিছো বস্তুটো
তাৰপিছত কি আছে আমাৰ ডাইজেষ্টিভ চিষ্টেমত চোৱা যে ইট ইজ ভেৰি ইণ্টাৰেষ্টিং টু নোট দেট আৱাৰ ষ্টমাক প্ৰডিউচেছ হাইড্ৰক্লৰিক এচিড চ' আমি এই বস্তুটো মনত ৰাখিব পাৰা যে হাইড্ৰক্লৰিক এচিডটো যে আমাৰ ষ্টমাকত প্ৰডিউচ হয় এই বস্তুটো তোমাক শ্বৰ্ট কুৱেশ্যনত আহি যাব পাৰে যে আমাৰ ষ্টমাকত প্ৰডিউচ হোৱা এচিডবিধৰ নাম কি হয় সেইটো হ'ল হাইড্ৰক্লৰিক এচিড ইট হেল্পছ ইন দ্য ডাইজেশ্যন অফ ফুড উইদাউট হাৰ্মিং দ্য ষ্টমাক মানে ই আমাৰ খাদ্য পচন ক্ৰিয়াটো ই কি কৰে সহায় কৰে ডিউৰিং ইনডাইজেশ্যন দ্য ষ্টমাক প্ৰডিউচেছ টু মাছ এচিড এণ্ড দিছ কজেছ পেইন এণ্ড ইৰিটেশ্যন চ' কেতিয়াবা কি হয় ইনডাইজেশ্যন মানে বদহজমি বুলি যে কওঁ আমি সেই বদহজমিৰ সময়ত কি হয় তোমাৰ অধিক মাত্ৰাত এচিড প্ৰডিউচ হৈ গ'লে তেতিয়া আমাৰ কি হয় ইৰিটেশ্যন হয় পেট বিষায় সেই বস্তুটো হয় টু গেট ৰিড অফ দিছ পেইন পিপল ইউজ বেচেছ কল এণ্টাচিডছ চ' এণ্টাচিডছ মানে হ'ল তোমাৰ যে যিবিলাকে নেকি এচিডক নিউট্ৰেলাইজ কৰি দিয়ে ঠিক আছে আমাৰ পেটৰ ভিতৰত হোৱা যিবিলাক এচিড আছে এইবিলাকক যেতিয়া নিউট্ৰেলাইজ কৰি দিব তাৰমানে তাৰ যিটো এচিডিক নেচাৰটো এচিডিটিটো কম কৰি দিব তাৰমানে ধৰা ছাপ'জ এচিড যদি তোমাৰ এচিডিক যদি কি হৈছে ছাপ'জ 6.5 হৈ আছে আমাৰ পেটত ছাপ'জ এনে উদাহৰণ হিচাপত লৈছোঁ 6.5 হৈ থাকিলে এণ্টাচিডছ দিলে কি কৰি দিব ই প্ৰায় 7 মান কৰি দিব মানে নিউট্ৰেলাইজ কৰি দিব মানে যিমান এচিডিক হৈ থাকিব তাক কমাই দিব চ' এইটো হ'ল এণ্টাচিডৰ কাম আৰু আমাৰ পেটৰ ভিতৰত থকা মানে প্ৰডিউচ হোৱা এচিডবিধৰ নাম হ'ল হাইড্ৰক্লৰিক এচিড ওৱান ছাচ ৰেমেডি মাষ্ট হেভ বিন ছাজেষ্টেড বাই ইউ এট দ্য বিগিনিং অফ দিছ চেপ্টাৰ দিছ এণ্টাচিডছ নিউট্ৰেলাইজেছ দ্য এক্সেছ এচিড মানে এক্সেছ যিটো এচিড আছে এই বস্তুটো কি কৰি দিয়ে ই নিউট্ৰেলাইজ কৰি দিয়ে চ' এইটো আমাৰ পাচন ক্ৰিয়া চ' এইটো আৰু বুজাবলগীয়া নাই আৰু পেটৰ ভিতৰত নহয় এইটো এনেকৈ দেখা নাপাবা চ' চবেইটো তোমালোকে ভিডিঅ' পষ্ট কৰি চাই ল'বা চ' এইটো আমাৰ এই এণ্টাচিডৰ যিটো মানে ঔষধ এই গৈ কিনে কি কৰে আমাৰ বস্তুটোক নিউট্ৰেলাইজ কৰি দিয়ে আমাৰ পেটৰ ভিতৰত খোৱাৰ পিছত চ' টুথ ডিকে মানে হ'ল আমাৰ দাঁতৰ যে ক্ষয় যায় সেই দাঁতৰ ক্ষয় যোৱাৰ কাহিনীটো কৈছে ইয়াত যে তোমাৰ যেতিয়া আমাৰ pH ভেলুটো আমাৰ 5.5তকৈ কম হয় তেতিয়াহ'লে কি হ'ব এইটো এচিডিক হৈ যাব চ' টুথ ইনামেল মেড আপ অফ কেলছিয়াম ফছফেট আমাৰ এতিয়া এই বস্তুটো কুৱেশ্যনত আহি যাব পাৰে ইম্পৰ্টেণ্ট কেলছিয়াম ফছফেট আমাৰ দাঁতত কি থাকে কেলছিয়াম ফছফেট ইনামেল আমাৰ দাঁতটোৰ সেই ইয়াৰে গঠিত আৰু যি নেকি ই আমাৰ শৰীৰৰ আটাইতকৈ মানে ষ্ট্ৰং মানে হাৰ্ডেষ্ট সাবস্টেন্স ঠিক আছে আটাইতকৈ কঠিন বস্তু আমাৰ শৰীৰৰ হ'ল কি দাঁত ইট ডাজ নট ডিজলভ ইন ৱাটাৰ বাট ইট corroded when the pH in the mouth is below 5.5 আমাৰ মানে শৰীৰৰ যিটো মানে তোমাৰ হেৰি pH লেভেলটো যেতিয়া ইয়াতকৈ কম হয় তেতিয়া আমাৰ কি হয় দাঁতৰ ক্ষয় হোৱা আৰম্ভ হয় বেক্টেৰিয়া প্ৰেজেন্ট ইন দ্য মাউথ produces acids by degradation of sugar and food particles remaining in the mouth after eating so খোৱাৰ পিছত যদি আমি মুখ নোধোওঁ তেতিয়াহ'লে কি হয় আমাৰ বেক্টেৰিয়াবিলাকে কি কৰে এচিড প্ৰডিউচ কৰে সেইকাৰণে আমি কি কৰিব লাগে যে এই বস্তুটো ৰখিবৰ কাৰণে আমি দাঁতৰ ক্ষয় যাব পাৰে চ' সেই বস্তুটো ৰখিবৰ কাৰণে আমি কি কৰিব লাগে যে খোৱাৰ পিছত ৰাতি হওক বা নৰ্মেলি ৰাতি হ'লে ভাল হয় কাৰণ দিনটো কণ্টিনিউৱাছলি খাই থকা হয় চ' ইমান মুখ ধুব নোৱাৰি বা ইভেন দো আমি ভালদৰে কুলি চাফ কৰি থাকিব লাগে আৰু ৰাতি খোৱাৰ আগতে এবাৰ ব্ৰাছ কৰি হ'লে বেছি